আৰু ইফালে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটীস্থ তিনি মহিলা ভিডিঅ' জাৰ্নেলিষ্টক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰায় প্ৰতিটো সংবাদ মাধ্যমৰ ভিডিঅ' জাৰ্নেলিষ্টসকল একেলগ হৈ আয়োজন কৰিলে এই অনুষ্ঠানৰ। গুৱাহাটী প্ৰেছ ক্লাবত ND24ৰ কাকলি, DY365ৰ মল্লিকা কলিতা আৰু প্ৰাগ নিউজৰ বিজয়া লক্ষ্মী বসুমতাৰীক গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জনালে বিশেষ সম্বৰ্ধনা। নিশ্চয়কৈ আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। নাৰী দিৱসৰ সংগতি ৰাখি ভাৰতবৰ্ষত প্ৰতিখন চহৰতে প্ৰতিটো অনুষ্ঠানে এই নাৰী দিৱস খুব সুন্দৰভাৱে উদযাপন কৰিছে। অসমতো প্ৰায় বিভিন্ন অনুষ্ঠানে এই নাৰী দিৱসত প্ৰতিগৰাকী নাৰীক সন্মানৰ অৰ্থে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিছে। কিন্তু আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সুন্দৰ অনুষ্ঠান, এইটো বহুতে ভাবিব পৰা নাছিলে। আমাৰ প্ৰদীপ বৰ্মন ডাঙৰীয়া আৰু আমাৰ বিপুল মজুমদাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মহিলা ফটো সাংবাদিক আৰু এটা এছ'চিয়েশ্যন আছে, তেওঁলোকে জড়িত আছে। আৰু প্ৰতিটো নিউজৰ ক্ষেত্ৰত আমি যিটো ৰাজনৈতিকভাৱে আছোঁ, তো প্ৰতিটো অনুষ্ঠানতো তেওঁলোকক আমি দেখা পোৱা যাওঁ। কিন্তু আজি নাৰী দিৱসত তেওঁলোকক আমি মনত কৰি তেওঁলোকক আমি সুন্দৰভাৱে আমি এক সন্মান যাচিব পাই নথৈ আনন্দিত হৈছোঁ। নিশ্চয়কৈ আমাৰ কাকলি, মল্লিকা আৰু বিজয়লক্ষ্মী ডাঙৰীয়ানীক আমি শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কৰ্মৰাজিত সুন্দৰভাৱে কৰি আছে আৰু এনেধৰণৰ অনুষ্ঠানে বহুতকে উদ্ভাৱনী জনাই উৎসাহিত কৰে। তো নিশ্চয়কৈ এই তিনিগৰাকী ফটো সাংবাদিকক বা ভিডিঅ' জাৰ্নেলিষ্টক আমি সন্মান জনাবলৈ আনন্দিত হৈছোঁ। আজি মহিলা দিৱসৰ উপলক্ষে তেওঁলোকক দিছোঁ। নিশ্চয়কৈ এনেকৈ মহিলা ফটো সাংবাদিকৰ লগতো জড়িত হয় আৰু আগন্তুক বহুখিনি কৰ্মত পুৰুষৰ সমানভাৱে যে গৈছে তাৰ এটা প্ৰমাণিত হৈছে। নিশ্চয়কৈ ফটো সাংবাদিক বা ভিডিঅ' জাৰ্নেলিষ্ট বহুত আছে, তাৰ মাজতে যে মহিলা এনে ওলাইছে, তো নিশ্চয়কৈ আমি আনন্দিত হৈছোঁ। আগন্তুক দিনত এনেকৈ বহু মহিলা যেন ওলাই আহি কৰ্মৰত হয় তাৰ কাৰণে কামনা কৰি সৰ্বশেষত সকলোকে আমি তিনিগৰাকীক আমি যিয়ে আজি মানে সম্বৰ্ধনা জনাইছোঁ, তো তিনিগৰাকীক আমি শুভেচ্ছা অভিনন্দন।